শৰ্মাৰ কথা নচলিব হিমন্ত বিশ্ব শৰ্মা হাই 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 हमार बगान के माटी हमार लगे আমাৰ লাগে हमार बगान के माटी हमार लगे আমাৰ লাগে बगान के माटी नहीं देबो নাই দেখা নাই এখন ধারেক লাগে কবির মে ধানো ধারেক লাগে নাই মানবই হিমন্ত বিশ্ব শৰ্মাৰ বাত নাই মানবই माना है 2018 से हमने के किसान सरकार ठाई को काम हमने के बीच में है हमने के चिराग से चक्रिया से मैं अनुरोध करा था और माइक्रोफोन देख ले उकर परिचय के लिए बोल जब तो हमारे सेंट्रल कमिटी के लगे उकर नाम और उकर डिजिग्नेशन সদৌ অসম আদিবাসী ছাত্ৰ সন্থা চমুকৈ আছাৰ শোণিতপুৰ জিলা সমিতিৰ উদ্যোগত আৰু আদিবাসী সামাজিক অনুসূচিত জাতি ঐক্য মঞ্চৰ সহযোগত জনজাতিকৰণ আৰু আদিবাসীসকলে বিভিন্ন সমস্যাৰ দাবীত ঢেকীয়াজুলিত গণসংকাৰ কাৰ্যসূচী হাজাৰ হাজাৰ লোকৰ ইয়াত সমাৱেশ ঘটিছে। তেওঁলোকে চৰকাৰৰ ওচৰত দাবী জনাইছে যে শীঘ্ৰে তেওঁলোকক যি জনজাতিকৰণৰ যি মৰ্যাদা তেওঁলোকক প্ৰদান কৰিব লাগে আৰু তেওঁলোকৰ যি বিভিন্ন যি সমস্যা আছে সেইসমূহ সমস্যা সমাধানৰ দাবীত আজি ইয়াত প্ৰায় সহস্ৰাধিক কেইবা সহস্ৰাধিক আচলতে ৰাইজ ইয়াত সমবেত হৈছে। মোক কেমেৰা পাৰ্চন বিশ্বই দেখুৱাইছে আচলতে এনেধৰণে শ্বহীদ মৈদান প্ৰাংগণত প্ৰখৰ ৰ'দকো নেওচি এনেধৰণে হাজাৰ হাজাৰ সহস্ৰাধিক লোক ওলাই আহিছে। ওলাই আহি ঠিক তেনেধৰণে তেওঁলোকে ইয়াত যি চৰকাৰৰ ওচৰত প্ৰতিবাদ সাব্যস্ত কৰিছে আচলতে তেওঁলোকে এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে যে তেওঁলোকৰ যি জনজাতিকৰণৰ যি মৰ্যাদা তেওঁ অতি শীঘ্ৰে পালন কৰিব লাগে আৰু তেওঁলোকৰ যি বিভিন্ন সমস্যা আছে এই সমস্যাসমূহ শীঘ্ৰে সমাধান কৰিব লাগে। প্ৰখৰ ৰ'দকো নেওচি আচলতে এনেধৰণে ইয়াত তেওঁলোকে দলে বলে ওলাই আহিছে। তেওঁলোকে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে যে অনতিপলমে তেওঁলোকক চৰকাৰে তেওঁলোকৰ দীৰ্ঘদিনীয়া যি সমস্যা যি তেওঁলোকৰ দীৰ্ঘদিনীয়া যি তেওঁলোকৰ দাবী যি আচলতে জনজাতিকৰণৰ দাবী সেই জনজাতিকৰণৰ দাবী আচলতে শীঘ্ৰে প্ৰদান কৰিব লাগে। এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে ঢেকীয়াজুলি শ্বহীদ মৈদান প্ৰাংগণত। মোৰ লগত উপস্থিত আছে শোণিতপুৰ জিলা আদিবাসী ছাত্ৰ সন্থাৰ সভাপতি। মই তেওঁৰ পৰা জানিব বিচাৰিম আচলতে কি ক'ব আপোনালোকৰ দাবী কি আৰু কিমান মানুহ ইয়াত আজি সমাৱেশ ঘটিছে? হয়, আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই স্পষ্টকৈ দাবী কৰি আছোঁ চৰকাৰক, যিহেতু আমি দীৰ্ঘদিন আমাৰ দাবীখন হৈছে আমাৰ এছ টি, কিন্তু এই অসম চৰকাৰে ভাৰত চৰকাৰে আজি তাৰিখে আমাৰ এছ টি নিদিলে, আছিলে কাষ্ট চাৰ্টিফিকেট আজি তাৰিখ পূৰা নকৰিলে, লগতে আছে মাটিৰ সমস্যা এইটো সমাধান নকৰিলে। গতিকে আমি চৰকাৰ দাবী জনাই আছোঁ যিহেতু আজি এই গণসংকাৰ জৰিয়তে যে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া এজন মিছলীয়া মুখ্যমন্ত্ৰী হয় আমি ক'বলৈ বাধ্য হৈ আছোঁ, কিয়নো আমাৰ অধিকাৰবিলাক আজি তাৰিখত এটা চেম্পুল এটা পাৰ্মানেণ্ট চলিউশ্যন দিয়া নাই। গতিকে আজি সময় মানে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা এটা বৃহৎ আন্দোলন কৰিবৰ কাৰণে বাধ্য হৈছে, কিয়নো আমাৰ অধিকাৰ আইডেণ্টিটি আমি নিজে বিচাৰি যোৱা নাই, কিন্তু আমাৰ ৰাইট হয়, আমাৰ ফাণ্ডামেণ্টেল ৰাইট হয়, আমাৰ বনোৱাকে ৰাইট বিচৰা নাই। গতিকে এই অসম চৰকাৰে কিয় দিয়া নাই, কিয় চেম্পুল এটা ৰাইট দিব পৰা নাই? এই চৰকাৰ কিবা কাম আছে নেকি? আমি দেখ পাই আছোঁ আমাক ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আছে, জানিটো খালি সময়ে খালি ইউজে কৰি আছে, আমাৰ কোনোদিনে পাৰ্মানেণ্ট চলিউশ্যন কৰিব পৰা নাই। কিয় পৰা নাই? আজি ইমান 120 বিল 25 বিল এমেণ্ডমেণ্ট বিলটো পাছ কৰিব, তাতে আমাৰ নাম কিয় নহ'ল? আমাৰ নামটো কিয় নহ'ল? গতিকে আমি চৰকাৰক দাবী জনাই আছোঁ আমাৰ ৰাইটটো তাতে থাকিব লাগিব। আমি বিদেশৰ পৰা অহা নাই, আমি ভাৰতবৰ্ষৰ, আমি ঝাৰখণ্ড, উৰিষ্যা, ছত্তীশগড়, মধ্যপ্ৰদেশ এই দেশৰ আমি ভূমিপুত্ৰ হয়, যে ভাৰতৰ মূলবাসী কোৱা যায়, কিয় আমাৰ নামত নাহিলে? গতিকে অসম চৰকাৰক অতি শীঘ্ৰে আমাৰ এইবিলাক দাবী পূৰণ হয়। এইবাৰ বিজেপি চৰকাৰ আমি জবাব দিম। এইবাৰ ইলেকশ্যন আগমত পঞ্চায়ত আমি ভালকৈ তাৰ উত্তৰ দিবৰ সাজু আছোঁ। ৰাইজে তাক একবাৰ গাঁৱে গাঁৱে তাক খেদি দিবৰ কাৰণে ৰেডি হৈ আছে ৰাইজে। হয়, আৰু এগৰাকী নেতা আছে, মই জানিব বিচাৰিম কি ক'ব আচলতে আজি আপোনালোকে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে, হাজাৰ হাজাৰ লোকে তাত সমাৱেশ ঘটিছে, কি দাবী আপোনালোকৰ? হয়, প্ৰথমতে আজি আমাৰ দীৰ্ঘদিনীয়া দাবী আছে জনজাতিকৰণ ধৰি মাটি পাটা চাহ শ্ৰমিকৰ দৈনিক মজুৰি। আজি খুব সিদিনা আমি এখন নিউজ পাইছোঁ, যিজন CM ছাৰে কৈছে, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে আজি জনজাতিকৰণ বিষয়টো সম্পূৰ্ণভাৱে কংগ্ৰেছ চৰকাৰে কিবা গাফিলতি কৰি ৰখা বুলি তেখেতে ক'ব বিচাৰিছে। কিন্তু আজি হিমন্ত বিশ্ব শৰ্মাক প্ৰশ্ন কৰিব বিচাৰিছোঁ যে আজি খুব সিদিনা আজি যেতিয়া 2016 চনত বিজেপি চৰকাৰ আহিছিলে, তেতিয়া হিমন্ত বিশ্ব শৰ্মাই কৈছিলে যে অসমত তথা কেন্দ্ৰীয় যদি বিজু চৰকাৰ আহে তো অসমৰ আদিবাসী জনগোষ্ঠীক জনজাতিকৰণ দিয়া হ'ব। কিন্তু এতিয়া বিজেপিয়ে উল্টা সুৰ বদলাই আছে, আজি সম্পূৰ্ণ কংগ্ৰেছৰ কাষত ঠেলি দি আছে। গতিকে হিমন্ত বিশ্ব শৰ্মা এজন মিছলীয়া হয় আৰু বিজেপি চৰকাৰ এজন মিছলীয়া চৰকাৰ হয় বুলি আমি আজি স্পষ্টকৈ ক'ব বিচাৰিছোঁ, কাৰণ আজি তেখেতক সম্পূৰ্ণ কংগ্ৰেছৰ কাষত ঠেলি দিব বিচাৰি আছে। আজি তেখেতে ক'ব বিচাৰি আছে যে জনজাতিকৰণ দিলে পুৰণি জনজাতিকৰণৰ ক্ষতি হ'ব বুলি কৈছে। কিন্তু আমি আজি ক'ব বিচাৰিছোঁ যে জনজাতিকৰণ
দিলে কাৰো ক্ষতি নহয়, বৰঞ্চ অসমৰ সুৰক্ষিত হ'ব, অসমৰ মাটি বাজিব, অসমৰ যি জলবায়ু আছে সেইটো সুৰক্ষিত হ'ব। তাৰ কাৰণে আমি সদৌ সমাজ দিৱসত তদন্তই জনজাতিকৰণ আজিৰ দাবী নহয়, সেইটো দীৰ্ঘদিনৰ দাবী আছে। আৰু বিজেপি চৰকাৰ যদি অতি শীঘ্ৰে পূৰণ নকৰে তেতিয়া অনাগত 2026 চনত বিজেপি চৰকাৰক আমি বিদায় দিবৰ কাৰণে ৰাজি আছোঁ। হয়, আচলতে আজি এই যি গণসংকাৰৰ মাধ্যমেদি তেওঁলোকে চৰকাৰক তেওঁলোকে দাবী জনাইছে যে তেওঁলোকৰ যি দীৰ্ঘদিনীয়া যে আচলতে যি তেওঁৰ সমস্যা, যি জনজাতিকৰণৰ দাবী, আচলতে চাহ মজুৰি আদি কৰি বিভিন্ন তেওঁলোকৰ যি সমস্যা আছে সেই সকলো সমস্যাৰ সমাধানৰ দাবীত আজি ঠিক এনেধৰণে গণসংকাৰ কাৰ্যসূচীৰ মাজেৰে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু তেওঁলোকে হুংকাৰ প্ৰদান কৰিছে যে অনাগত সময়ত যদি চৰকাৰ প্ৰশাসনে তেওঁলোকৰ এই যি দীৰ্ঘদিনীয়া সমস্যা আচলতে সমাধান নকৰে, তেওঁলোকে অনাগত যি 2026 যি বিধানসভা নিৰ্বাচনত তেওঁলোকে আচলতে বিজেপিক সম্পূৰ্ণৰূপে তেওঁলোকে বয়কট কৰিব, তেওঁলোকে আচলতে বিজেপিক সম্পূৰ্ণৰূপে তেওঁলোকে এৰি পেলাই চলাৰ এক হুংকাৰ প্ৰদান কৰিছে। মই পুনৰবাৰ কেমেৰা পাৰ্চন বিশ্বক দেখাবলৈ অনুৰোধ কৰিছোঁ। আচলতে ঠিক এনেধৰণৰ এতিয়া এই শ্বহীদ মৈদান প্ৰাংগণত এনেধৰণে হাজাৰ হাজাৰ লোক সমবেত হৈছে, পোহৰতকো নেওচি এনেধৰণে এই সকলো লোক ওলাই আহিছে। তেওঁলোকে আহি এনেধৰণে এতিয়া তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে যে তেওঁলোকৰ যি দীৰ্ঘদিনীয়া সমস্যা চৰকাৰে অতি শীঘ্ৰে সমাধান কৰক। ঘেরাও কাৰ্যক্ৰম পুছবই হয় নাই। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।